বস্ত্ৰহৰণ ভগৱান শ্ৰী ওকে দেখা পাইছে এয়া সোণাপুৰ ৰাসস্থলী দেখা পাইছে এখন পাহাৰৰ ওপৰত ভগৱান কৃষ্ণ আৰু মহেশ্বৰ আছে দেখা পাইছে ধুনীয়াকৈ আৰু এতিয়া গৈ আছোঁ ভিতৰত পৰিৱেশটো চাবৰ কাৰণে আপোনালোকক দেখুৱাই আছোঁ তো বলক তেন্তে আৰু মেইন গেটে সোমাই আহিয়ে চিধা আপোনালোকে দেখা পাব এইখন পূজা মণ্ডপ যিখনত মানে সকলোৱে ভক্তি কৰিব পাৰে অৰ্থাৎ সেৱা কৰিব পাৰে আৰু ইয়াতে সেৱা কৰি আপোনালোকে মূৰ্তিখিনি চাব পাৰে বলক এতিয়া দেখুৱাই আছোঁ আৰু এইফালে আছে ভক্তসকল ৰখি আৰু এইফালে আছে কমিটিৰ বিষয়ববীয়াসকল দেখা পাই আছে এইখিনি আৰু খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে ধুনীয়াকৈ আৰু এতিয়া বলক মূৰ্তিখিনি দেখুৱাওঁ এই আছে লক্ষ্মী নাৰায়ণ আৰু আছে এইফালে আই সৰস্বতী দেৱী পাৰ্বতী এইফালে আছে লক্ষ্মী দেখা পাইছে আৰু এইফালে আছে গণেশ ভগৱান দেখা পাইছে আৰু এইফালে আছে হনুমান জয় বজৰংবলী আৰু এইফালে আছে ৰাম আৰু সীতা ভগৱান ৰাম আৰু মা সীতা দেখা পাইছে আৰু এইফালে আছে শ্ৰীকৃষ্ণ বিশ্বৰূপ দৰ্শন বিশ্বৰূপ যে দেখুৱাইছিল দেখা পাইছে মুখৰ ভিতৰত মানে পৃথিৱীখন যে সোমাই আছে এই তাকে মানে কোৱা হৈছে আৰু বিশ্বৰূপ দৰ্শন আৰু এইফালে আছে হৰ গৌৰী হৰ মানে হৈছে ভগৱান মহাদেৱ আৰু এইফালে গৌৰী মানে হৈছে পাৰ্বতী দেখা পাইছে হৰ গৌৰী অৱতাৰ আৰু ইফালে আছে শনি দেৱতা দেখা পাইছে শনিদেৱ আৰু ইফালে আছে লৱণাসুৰ দেখা পাইছে লৱণাসুৰ কৰিছিল যে এয়া আৰু ইফালে আছে যশোদা আই যশোদা আৰু ভগৱান কৃষ্ণ আৰু দেখা পাইছে আৰু ইফালে আছে শিৱ পাৰ্বতী ইফালে আছে মা মনসা দেখা পাইছে মা মনসা আৰু এইফালে আছে নাৰায়ণ এইফালে আছে আমাৰ বৃহৎ প্ৰকাণ্ড ৰূপেৰে একদম মানে পুতনা ৰাক্ষসে দেখা পাইছে আৰু ইফালে আছে জয় জগন্নাথ আৰু ইফালে আছে বিশ্বকৰ্মা তো ইমানেই আছিল আৰু আছোঁ এতিয়া আমি সোণাপুৰ ৰাক্ষস এয়া হৈছে মহাকাল এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ময়ূৰ আৰু এয়া হৈছে গোপিনী বস্ত্ৰহৰণ ভগৱান শ্ৰীকৃষ্ণই যে বস্ত্ৰহৰণ কৰিছিল এয়া আৰু মানে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ কৃষ্ণৰ লীলা এইবিলাক চাওক কৃষ্ণৰ লীলা আৰু এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু এয়া হৈছে বজৰংবলী জয় বজৰংবলী কি জয় হৌ আৰু এয়া হৈছে মহাদেৱ দেখা পাইছে আৰু এয়া হৈছে ৰাধা আৰু কৃষ্ণ দেখা পাইছে আৰু এয়া হৈছে গকুল গমন কৰিছিল যে আৰু এয়া হৈছে ভগৱান কৃষ্ণ সৰুতে কংসৰ কাৰাগাৰত মানে দেখা পাইছে আৰু এয়া হৈছে শ্ৰীকৃষ্ণৰ জুলন যাত্ৰা দেখা পাইছে জুলন যাত্ৰা জয় শ্ৰীকৃষ্ণ আৰু এয়া হৈছে গ্ৰাহ গজেন্দ্ৰ যুদ্ধ গ্ৰাহ মানে হৈছে এই ঘৰিয়ালটো আৰু গজেন্দ্ৰ এয়া গ্ৰাহ আৰু গজেন্দ্ৰৰ যুদ্ধ মানে হাতী আৰু ঘৰিয়ালৰ যুদ্ধ আৰু মানে দেখা পাইছে আৰু এয়া হৈছে বালি আৰু সুগ্ৰীৱৰ যুদ্ধ ৰামায়ণৰ বালি আৰু সুগ্ৰীৱ আছে যে যুদ্ধ কৰিছিল পাৰানৰা তাৰপিছত ভগৱান ৰামচন্দ্ৰই যে মনে মনে যে বালিক মানে শৰৰে বধ কৰিছিল এয়া যুদ্ধ মানে আৰু এয়া হৈছে বকাসুৰ বধ দেখা পাইছে বকাসুৰ এইটো মানে ৰাক্ষস বগলী হয় আৰু এইটো ভগৱান শ্ৰীকৃষ্ণই
বধ কৰিছিল মানে মাৰি পেলাইছিল আৰু এয়া হৈছিল নৌকা বিহাৰ তাৰ পাছে নৌকা বিহাৰ নাও এখন উঠি ধুনীয়াকৈ আৰু এয়া হৈছে ৰাধা কৃষ্ণ আৰু এয়া হৈছে বসুদেৱ যমুনা নদী পাৰ মানে যমুনা নদীখন যে পাৰ গৈছিল শ্ৰীকৃষ্ণক লৈ এয়া বসুদেৱই আৰু এয়া হৈছে কালীয় দমন পঞ্চমুখী সাপ মানে দমন কৰিছিল ভগৱান শ্ৰীকৃষ্ণ এয়া হৈছে কালীয় দমন আৰু ইফালে আছে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ তাৰ পাইছে সুধাকণ্ঠ আমাৰ তাৰ পাইছে ধুনীয়াকৈ মানে ইয়াতে ৰখা হৈছে আৰু এতিয়া আছোঁ মই সোণাপুৰ ৰাসস্থলীত বাকী ইফালে আছে দোকান ইফালে হৈ গ'ল আৰু সেইটো চাইড চাব আছে এইটো চেম্বাৰ চাওক এইখন হৈছে মেইন পূজা ভাগ ইফালে মেইন পূজা ভাগ কৰি থকা হৈছে এয়া চাওক এয়া হৈছে মৎস্য অৱতাৰ মৎস্য মানে হৈছে মাছ অৰ্থাৎ ভগৱানৰ বিষ্ণুৰ মাছৰ অৱতাৰ লৈছিল যে এইটো আৰু এইফালে হৈছে কুৰ্ম অৱতাৰ অৰ্থাৎ কাছ ভগৱান বিষ্ণু যে কাছ ৰূপ লৈছিল তাৰে মানে প্ৰতিমূৰ্তি ইয়াতে বনাই কেনে থৈ দিয়া হৈছে দেখা পাইছে আৰু ইফালে হৈছে বৰাহ অৱতাৰ অৰ্থাৎ গাহৰি বুলি নহয় এইটো বৰা এটা জিৰি আছে জন্তুৱে আছে মানে এইটোৱে অৱতাৰ মানে বৰা অৱতাৰ আৰু ইফালে আছে নৰসিংহ অৱতাৰ নৰসিংহ হৈছে ভগৱান বিষ্ণুৰ দশম অৱতাৰ বুলি জানো আৰু এয়া দেখা পাইছে নৰসিংহ অৱতাৰ আৰু এইফালে হৈছে বামন অৱতাৰ ব্ৰাহ্মণ যে এই বামন অৱতাৰ ভগৱান বিষ্ণুৰ আৰু এইফালে আছে পৰশুৰাম অৱতাৰ দেখা পাইছে আৰু ইফালে আছে ৰাম অৱতাৰ দেখা পাইছে এয়া শ্ৰী প্ৰভু ৰাম আৰু ইফালে আছে হলিৰাম অৱতাৰ দেখা পাইছে হলিৰাম অৱতাৰ দেখা পাইছে আৰু এইফালে আছে বুদ্ধদেৱ যে এইয়া বুদ্ধ অৱতাৰ আৰু এইফালে আছে কল্কি অৱতাৰ দেখা পাইছে কল্কি ঘোঁৰাত বহি মানে ভগৱান বিষ্ণু মানে অৱতাৰ আৰু এইফালে আছে অৰ্জুন ভঞ্জন দেখা পাইছে অৰ্জুন ভঞ্জন আৰু এইফালে আছে ব্ৰহ্মা অৰ্থাৎ ব্ৰহ্মদেৱ দেখা পাইছে আৰু এইফালে আছে বিষ্ণু আৰু এইফালে আছে মহেশ্বৰ অৰ্থাৎ ভগৱান শিৱ আৰু এইফালে আছে ভগৱান কৃষ্ণ দেখা পাইছে আৰু এইফালে আছে হনুমান জয় বজৰংবলী দেখা পাইছে জয় বজৰংবলী ওকে আৰু এইফালে যাওঁ ক'ত কি আছে আপোনালোক দেখুৱাওঁ ধুনীয়াকৈ ৰাসস্থলীত ধুনীয়াকৈ চালোঁ আৰু আপোনালোককো দেখুৱালোঁ আৰু ধুনীয়াকৈ চালোঁ আৰু আপোনালোককো দেখুৱালোঁ তো কেনেকুৱা লাগিল এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব